বাস্তৱ কিছুমান অভিযোগ ইয়াত আছে, যি অভিযোগখিনি আমি সংবাদ জগতৰ জৰিয়তে আমি অসমৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে লৈ যাব বিচাৰিছোঁ যে সবকা সাথ সবকা বিকাশ কৰা যিখন চৰকাৰ প্ৰতিশ্ৰুতি দি আহিছিলে, এই চৰকাৰখনে বিকাশ কিমান কৰিলে আৰু এই চৰকাৰখনে পৰিয়ালতান্ত্ৰিক তেওঁলোকৰ কিমান বিকাশ কৰিলে আৰু আমাৰ মাজত কিমান ধাৰৰ বোজা দিলে, এই কথাখিনি অসমৰ একদম শেষৰজন সদস্যও জানাটো দৰকাৰ বুলি আমি আপোনালোকৰ ওচৰত লৈ আহিলোঁ। 1 নম্বৰৰ অভিযোগটো হৈছে সিন্ডিকেট ৰাজ। এইখন চৰকাৰে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে সিন্ডিকেটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আপোনালোকে শুনিছিলে এটা সময়ত যে ৰেড হল কোল মাইনিঙত আমাৰ কিমান শ্ৰমিকৰ মৃত্যু হ'ল আৰু অবৈধভাৱে কিমান কয়লাৰ সিন্ডিকেট চলি থকা হ'ল, এই কথাটো আপোনালোকৰ ওচৰত আমি লৈ আহিছোঁ। সীমান্তদি কিমান অবৈধভাৱে গাড়ী গৈ আছে, আজিলৈকে তাত যিমানবিলাক শ্ৰমিকৰ মৃত্যু হৈছে কোনো শ্ৰমিকে আজি তাৰিখত কিন্তু কোনো ধৰণৰ ন্যায় নাপালে আৰু অবৈধ সিন্ডিকেট আপোনালোকে কয়লা সিন্ডিকেট কওক, গৰু সিন্ডিকেট কওক, সুপাৰী সিন্ডিকেট কওক, এইবিলাক কণীৰ সিন্ডিকেট কওক, পানৰ সিন্ডিকেট, মাছৰ সিন্ডিকেট, এই সিন্ডিকেট চলি আছে আৰু আমাৰ সাধাৰণ মানুহক তেওঁলোকে এটা বেলেগ এটা পৰিস্থিতিত তেওঁলোকে বেলেগ এখন দুনিয়াত তেওঁলোকে আঁচনিভুক্ত কৰি গোটেই মানুহখিনিক তেওঁলোকৰ খলীয়া কৰি ৰাখিবলৈ যিটো কাম কৰিছে, ই অত্যন্ত গৰ্হিত আৰু দুৰ্ভাগ্যজনক কথা। দ্বিতীয় হৈছে দুৰ্নীতি আৰু অবৈধ সম্পত্তি। দুৰ্নীতি আৰু অবৈধ সম্পত্তিৰ যোগেদি অসমৰ বিভিন্ন জিলাত, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰৰ যোগেদি নিজৰ নিজৰ পৰিয়ালৰ নামত নামী বেনামী সম্পত্তিৰ পাহাৰ তেওঁলোকে গঢ়ি তুলিছে। মুখ্যমন্ত্ৰীৰ পত্নী আৰু সন্তানৰ নামত 17টাকৈ কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান, ফাৰ্মাচিউটিকেল উদ্যোগ আৰু বিভিন্ন নামী বেনামী প্ৰতিষ্ঠানকে আদি কৰি হাজাৰ হাজাৰ বিঘা মাটিৰ মালিকাধীন তেওঁলোকে এই পৰিয়ালৰ নামত কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী টেণ্ডাৰত পচন্দৰ ঠিকাদাৰক জয়ী কৰিবলৈ আৰু ভাতঘৰীয়া ঠিকাদাৰৰ জৰিয়তে পাৰ্চেণ্টেজ মিলাবলৈ তেওঁলোকৰ নিজা এটা কোটাৰীত থকা ঠিকাদাৰক দি আমাৰ থলুৱা ঠিকাদাৰবিলাকক আজি তাৰিখত কামৰ পৰা বঞ্চিত কৰিছে। এই কথাখিনি অসমৰ ৰাইজে বুজিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু মাত্ৰ এই মানুহক ভুৱা প্ৰতিশ্ৰুতি দি পেলাই আচল কথাৰ পৰা মানুহক যাতে দৃষ্টি অন্য দিশত নিব নোৱাৰে, এই কথাখিনি অসমৰ ৰাইজে জানিব লাগিব। অৰ্থনৈতিক সুব্যৱস্থাপনা। RBI মূল্যায়ন অনুসাৰে অসমৰ মুঠ ঋণৰ পৰিমাণ 2026 চনৰ এপ্ৰিললৈ 2.06 লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে আৰু কোৱা হৈছে যে অসমে আৰু ধাৰ ল'ব পৰা ক্ষমতা নাই। তাৰ পিছতো এই চৰকাৰখনে উপৰ্যুপৰি ধাৰ লৈ অসমৰ জনতাক গোটেই মূৰত ঋণৰ বোজা দি অসমৰ জনতাৰ যুৱ প্ৰজন্ম, মহিলা সমাজ, গোটেই সমাজক এওঁলোকে পুঙা কৰাৰ যি পৰিকল্পনা কৰিছে, এই কথাখিনি আমি অভিযোগনামাৰ জৰিয়তে অসমৰ ৰাইজলৈ আমি লৈ আহিছোঁ। 3 নম্বৰৰ হৈছে অনুসূচিত জনজাতি STৰ মৰ্যাদা। 2014 চনত অসমৰ নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা তেওঁলোকে কৈছিলে, কিন্তু আজি কুপতি এই গোটেই কামখিনি হৈ নুঠিল। আপোনালোকে যদি জানে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আপোনালোকে ভালকৈ জানে, এই প্ৰতিবেদনেই কেন্দ্ৰলৈ একচুৱেলি প্ৰেৰণ কৰা নহ'ল। এইটো গৱেষণাগাৰত তেওঁলোকে ক'ত গৱেষণা কৰি আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ বাকী আৰু ফাঁকিৰ চৰকাৰখনে গম পাব। আজিলৈকে কিন্তু জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিৰ মৰ্যাদা দিব নোৱাৰিলে। কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ। আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। এতিয়া নিৰ্বাচন আহিছে, এওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। পাহাৰত থকা মানুহক কৈছে যে এওঁলোকে মাটিৰ পট্টা দিব। বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা কৰিছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কেবিনেটত লৈছে। আৰু এতিয়া তেওঁলোকে যোৱা নিৰ্বাচনত যেনেকৈ ভুৱা অৰুণোদয় ফৰ্ম তেওঁলোকে বিতৰণ কৰিছিলে, এতিয়া তেওঁলোকে ভুৱা মাটি পট্টা বিতৰণেৰে
পাহাৰৰ মাটি তেওঁলোকে পট্টা দিয়াৰ কথা কৈছে। কিন্তু তাৰ বিপৰীতে আদানীৰ চিমেণ্ট ফেক্টৰীত 2970 একৰ জনজাতীয় ভূমি আদানী গোটক এটা চিমেণ্ট কাৰখানাৰ কাৰণে প্ৰদান কৰা হৈছে। কাৰ্বি আংলঙৰ ৰিলায়েন্স CBG প্ৰকল্পত তেওঁলোকে 12 জুন 2025 তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰি তাত 4000 একৰ জনগোষ্ঠীয় লোকৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। আদানী তাপবিদ্যুৎ প্ৰকল্পত 1188 একৰ ভূমি তেওঁলোকে প্ৰদান কৰিছে। গোলাঘাটত পতঞ্জলিৰ পাম তেলৰ নামত 25 একৰ ভূমি ৰামদেৱক তেওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰাবিলত লজিষ্টিকেল পাৰ্কৰ নামত 50 একৰ ভূমি তেওঁলোকে ৰামদেৱক হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপত প্ৰায় 1500 একৰ ভূমি কোম্পানীক তেওঁলোকে ছেটেলাইট টাউনশ্বিপৰ কাৰণে আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাটি হস্তান্তৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে। এজোৰ ছ'লাৰ পাৱাৰ নগাঁও জিলাৰ মিকি বামুণী গাঁৱত হাজাৰ হাজাৰ কাৰ্বি আৰু আদিবাসী লোকৰ ইতিমধ্যে সৌৰশক্তিৰ নামত 91 একৰ মাটি তেওঁলোকে হস্তান্তৰ কৰিছে। কাৰ্বি আংলঙত 5940 একৰ জনজাতীয় সমুদায়ৰ লোকৰ মাটি ইতিমধ্যে সৌৰ প্ৰকল্পৰ নামত এওঁলোকে হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এওঁলোক জনজাতীয় যে লোকৰ বিৰোধী, না জনজাতিসকলক জনজাতিকৰণ কৰিলে, না জনজাতি লোকসকলক তেওঁলোকে উচ্ছেদৰ পৰা তেওঁলোকে পৰিত্ৰাণ দিব পাৰিলে। আপোনালোকে পৰ্বতজোৰালৈ যাওক, বৰদোৱালৈ যাওক, কাৰ্বি আং, ডিমা হাছাও, লোহাৰঘাট, এই গোটেইবিলাকতে জনগোষ্ঠীয় মানুহক ভূমিৰ অধিকাৰৰ পৰা এওঁলোকে খৰ্ব কৰিছে। ই অত্যন্ত গ্ৰহীত আৰু দুৰ্ভাগ্যজনক কথা। এতিয়া আপোনালোকক আহিলে NRC ৰাজনৈতিকৰণ আৰু কেলেংকাৰী। NRCৰ নামত প্ৰায় 1600 কোটি টকা খৰচ কৰা হ'ল, 55,000 বিষয়া কৰ্মচাৰীক নিযুক্তি দিয়া হ'ল। আৰু 2019 চনত NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পায়, য'ত 3.11 কোটিৰো অধিক লোকৰ নাগৰিকত্ব স্বীকৃত হৈছে। কিন্তু এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সলনি চৰকাৰে নিজে NRCক ত্ৰুটিপূৰ্ণ বুলি ঘোষণা কৰি পুনৰ ভয় আৰু অনিশ্চয়তাৰ মাজলৈ গোটেই বিষয়টো ৰাখি থ'লে। আৰু ইচ্ছাকৃত স্থবিৰতাই দেশজোৰা হাৰাশাস্তিৰ বাবে, বাৰে বাৰে নথিপত্ৰৰ বাবে, আৰ্থিক বোজা, সামাজিক কলংক আৰু কল্যাণমূলক আঁচনি আৰু আইনী নিৰাপত্তাৰ সুবিধাকে ধৰি সকলো মৌলিক অধিকাৰৰ পৰা জনগণক বঞ্চিত কৰিছে। আৰু এই চৰকাৰ শুদ্ধ NRCক দিয়াক লৈ চৰকাৰ ব্যৰ্থ হৈছে। এতিয়া হ'লে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আপোনালোকে দেখিছে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় এটা দুৰ্যোগ সমস্যা হিচাপে আমি স্বীকৃতি দিবলৈ কৈছিলোঁ। তাত আমি সদায় যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আপোনালোকে দেখিছে বিহাৰত বানপানী হ'লে প্ৰাইম মিনিষ্টাৰ যায়, অমিত শ্বাহ যায়, বেলেগ জেগাত বানপানী হ'লে যায়। কিন্তু অসমত সদায় মাহিয়াই চকুৰে তেওঁলোকে চাই আছে। অসমত তেওঁলোকে কেৱল আৰু কেৱল ৰাম ঠগন দিছে। অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে ডাঙৰ ডাঙৰ তালাব কৰি বানপানীৰ সমস্যা সমাধান কৰাৰ কথা কৈছিলে। কিন্তু তালাব খানি পানীৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে এওঁলোকে সদায় বানপানীৰ সময়ত আমাক অন্য ৰাজ্যতকৈ এওঁলোকে সাহায্য দিয়াত সদায় আমাক মাহিয়াৰ দৃষ্টিৰে এওঁলোকে চাইছে। গতিকে এই কথাখিনি আপোনালোকৰ মাজলৈ আমি লৈ গ'লোঁ। বিজেপিৰ যুৱ ৰপ্তানিৰ নীতি, এওঁলোকে আমাৰ যিটো যুৱসকল ইয়াৰ পৰা ব্ৰেইন ড্ৰেইন হৈছে বা চাকৰিৰ কাৰণে বহিৰাজ্যলৈ যাবলগীয়া হৈছে, এওঁলোকে বছৰি 5 লাখকৈ চাকৰি দিম বুলি কৈছিলে। কিন্তু এওঁলোকে খালী হৈ থকা চাকৰিৰ বিপৰীতেহে তেওঁলোকে চাকৰি দিব পাৰিছে। বাকী এওঁলোকে এই মেগী পেকেটিং, ক'ৰবাত ছাৰ্ভিচিঙত ল'ৰাই কাম কৰা, সেইবোৰ চাকৰিৰ বাদে এওঁলোকে কোনো নতুন চাকৰি জব ক্ৰিয়েট কৰিব পৰা নাই। ইয়াৰ ক্ষেত্ৰতো তেওঁলোকে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। য'ত 16,000 চাকৰি ভেকেঞ্চিৰ চাকৰিৰ কাৰণে প্ৰায় 32 লাখ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিবলগীয়া অৱস্থা হৈছে। যুৱ প্ৰজন্মলৈ হেতালি আপোনালোকে দেখিছে। APSCত দুদিনমানৰ আগত ৰিজাল্টতো এওঁলোকৰ ত্ৰুটিপূৰ্ণ সদায় ব্যৱস্থাবিলাক অত্যন্ত গ্ৰহীত। আৰু চৰকাৰখনে হাল এৰি শিয়াল খেদি যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ চিন্তা কম কৰি এওঁলোকে কেৱল এক চমক আৰু বিজ্ঞাপনৰে মানুহক আভুৱা কৰি যুৱ প্ৰজন্মৰ ভৱিষ্যত যি অন্ধকাৰ কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক কথা। এতিয়া ৰাজহুৱা শিক্ষা ব্যৱস্থাবিলাক পৰ্যাপ্ত স্থানীয় পৰামৰ্শ অবিহনে 9,000ৰো অধিক বিদ্যালয় বন্ধ কৰা বা একত্ৰিত কৰাৰ ফলত যাতায়াতৰ অসুবিধা তথা
অন্যান্য বিভিন্ন সমস্যাই ছাত্ৰ ছাত্ৰীসকলক জুৰুলা কৰিছে। ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যিখন ৰাজ্যৰ চৰকাৰে শিক্ষা ব্যৱস্থাটো বাজেটতো যদি চাই শিক্ষা আৰু স্বাস্থ্য তেওঁলোকে বাজেট এলোকেশ্যন কমাই দিছে। সবতছে দুৰ্ভাগ্যজনক কথা, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাটোক অংগুষ্ঠ কৰি শিক্ষা ব্যৱস্থাটোক পিছলৈ ঠেলি এওঁলোকে কেৱল অভাৰব্ৰিজ বনোৱাৰ কামত যদি প্ৰাধান্য দিয়ে, যদি মানৱ সম্পদ গঢ়োৱাত এখন চৰকাৰে যদি বলিষ্ঠ ভূমিকা ল'ব নোৱাৰে, তেতিয়াহ'লে এইখন অসম কেনেকৈ বিকাশৰ দিশত আগবাঢ়িব? এই কথাবিলাক অসমৰ মাতৃ সমাজলৈ আমি আগবঢ়ালোঁ। মই অসমৰ মাতৃ সমাজক শিক্ষাৰ কথাটো যিহেতুকে আহিছে, ময়ো এগৰাকী মাতৃ, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰতিগৰাকী মাতৃ দুখীয়াই হওক বা ধনীয়ে হওক, তেওঁলোকে ভাবে যে মোৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি ডাঙৰ মানুহ হ'ব, কিন্তু তাৰ পৰিৱৰ্তে অসম চৰকাৰে কৰিছে যে 1250 টকা লোৱা আৰু স্কুলবিলাক বন্ধ কৰিছে। মই মাতৃ সমাজক সিদ্ধান্ত ল'ব দিছোঁ যে 1250 টকাৰ আঁচনি ল'ব নে আপোনাৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াই ডাঙৰ মানুহ বনোৱাৰ সিদ্ধান্ত ল'ব। এই মাতৃ সমাজলৈ এই সিদ্ধান্ত দি দিলোঁ, কাৰণ আজি তাৰিখত আপোনালোকে জানি দুখ পাব, এওঁলোকে বাবু আঁচনিৰ কথা কৈছিলে। বাবু আঁচনি দিয়াৰ পিছতো 90,000 বাবুৱে এডমিশ্যন লোৱাৰ পিছত, আঁচনি দিয়াৰ পিছতো 29,000 বাবুৱে কিয় কলেজ বাদ দিবলগীয়া হ'ল, এই কথাটো লৈ শিক্ষামন্ত্ৰী চিন্তিত হয় নে নহয়, ই এক বৃহৎ প্ৰশ্ন। এতিয়া আহিলে মৌলিক স্বাস্থ্য সেৱা। স্বাস্থ্যৰ কথাটো ইতিমধ্যে আমাৰ বেদব্ৰত বৰা ডাঙৰীয়াই কৈ গৈছে। যেতিয়ালৈকে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আমি ঠিক নাথাকিম, আমাৰ যদি স্বাস্থ্যই ভালে নাথাকে, বিল্ডিং ঠিকেই বনাইছে, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আজি তাৰিখত ভেজাল ঔষধে গোটেই চানি ধৰিছে। মাতৃৰ মৃত্যুৰ হাৰ 195, শিশুৰ মৃত্যুৰ হাৰ 32%।